নমস্কাৰ আজি আমি আলোচনা কৰিম সনাতন ধৰ্মৰ বিষয়ে প্ৰকৃততে আমি যে প্ৰকাশ কৰি থাকো যে আমি সনাতন ধৰ্মৰ প্ৰকৃততে আপুনি সনাতন ধৰ্মৰ হয়নে প্ৰকৃততে আপুনি সনাতন ধৰ্মৰ সংস্কাৰ অৱলম্বন কৰিছেনে প্ৰকৃতাৰ্থত আপুনি সনাতনী হয়নে আজি এই বিষয়ে আমি সংক্ষিপ্ত হিচাপে সকলোৱে কি কৰিম আলোচনা কৰিম আজি আমাৰ সনাতন ধৰ্মৰ বিষয়ে 99% আমাৰ হিন্দুসকলে নাজানে কেৱল 1% হিন্দুসকলেহে সনাতন ধৰ্মৰ বিষয়ে বুজি পায় প্ৰকৃততে সনাতন ধৰ্ম কি আজি মই আপোনাক স্পষ্ট হিচাপে ক'ব বিচাৰিম আপোনালোকেও ইতিহাসবিলাক চাই ল'ব আপোনালোকেও বুৰঞ্জীবিলাক চাই ল'ব আপোনালোকেও ধৰ্মৰ পুৰাণ উপনিষদসমূহ চাই ল'ব নিশ্চয় আপোনালোকে প্ৰাপ্ত কৰিব পাৰিব যে প্ৰকৃত সনাতন ধৰ্ম কোনটো স্পষ্ট হিচাপে আজি জানি লওক আপুনি প্ৰকৃত সনাতন ধৰ্ম হৈছে শৈৱ সনাতন ধৰ্ম অৰ্থাৎ শৈৱ হ'ল শিৱ বা শিৱ ভক্তসকল বা শৈৱ সম্প্ৰদায় প্ৰকৃত সনাতন ধৰ্ম হৈছে শৈৱ সম্প্ৰদায় সমগ্ৰ বিশ্বৰ ভিতৰত সৰ্বপ্ৰথম ধৰ্মই হৈছে শৈৱ সনাতন ধৰ্ম শৈৱ সনাতন ধৰ্ম যেতিয়া আছিল তেতিয়া কোনো সম্প্ৰদায় নাছিল না বৈষ্ণৱ আছিল না শাক্ত আছিল না গণপত্য আছিল না সৌৰ আছিল কোনো সম্প্ৰদায় নাছিল কেৱল একমাত্ৰ এটাই সম্প্ৰদায় আছিল সেইটোৱে হ'ল শৈৱ সম্প্ৰদায় অৰ্থাৎ সেই শৈৱ সম্প্ৰদায় যি সংস্কাৰ অৱলম্বন কৰি যি আধ্যাত্মিক জ্ঞানৰ দ্বাৰা ভক্তি অৱলম্বন কৰি আছিল বা ঈশ্বৰ প্ৰাপ্ত কৰিছিল সেই সংস্কাৰকেই সনাতন ধৰ্ম বুলি কোৱা হৈছিল সনাতন ধৰ্মৰ অৰ্থাৎ শৈৱ সনাতন ধৰ্মৰ বহু পিছত বৈষ্ণৱ ধৰ্মৰ সৃষ্টি হয় আৰু সেই বৈষ্ণৱ ধৰ্ম সৃষ্টিৰ পিছতহে ব্ৰাহ্মণ বৈশ্য শূদ্ৰ ক্ষত্ৰিয় এই জাত পাত উচ্চ নিচ আৰম্ভ হয় প্ৰকৃতাৰ্থত শৈৱ সনাতন ধৰ্মত কোনো জাতি পাত উচ্চ নিচ পূৰ্বত একো নাছিল কেৱল কৰ্ম অনুসৰিহে বৰ্ণ বিভাজন আছিল এই কথাখিনি আপুনি ভালকৈ আজি মনত ৰাখি লওক এতিয়া আমি ক'বলৈ যাম বহুতসকলে কয় বুদ্ধদেৱৰ কথা জৈন ধৰ্মৰ কথা আৰু নানা ধৰ্মৰ কথা কয় যে এই ধৰ্মসকল 15 বছৰ আছিল 15 বছৰ ৰাজত্বকাল কৰি গ'ল কোনোবাই কৈছে 10 বছৰ ৰাজত্ব কৰি গ'ল এনেধৰণে কিছুমানে বহু কথা প্ৰকাশ কৰে কিন্তু আপুনিও নিশ্চয় জানে আপুনিও নিজৰ সনাতন ধৰ্মৰ বিষয়ে অলপ হ'লেও জানে সম্পূৰ্ণ নাজানিলেও আপোনালোকে অলপ হ'লেও জানে আপোনালোকে জানে ত্ৰেতা যুগত ভগৱান শ্ৰী ৰাম নিজে শৈৱ সাধক আছিল অৰ্থাৎ শিৱ সাধক আছিল অৰ্থাৎ তেতিয়া কি আছিল শৈৱ সনাতন ধৰ্ম এই বিশ্ব ব্ৰহ্মাণ্ডত আছিল কাৰণ ৰাম ৰজা আছিল সেই এজন ৰজা অৰ্থাৎ ৰাম কি শৈৱ সাধক শিৱ সাধক যদি স্বয়ং ৰজা ৰাম ভগৱন্তই যদি শিৱ সাধক আছিল তেতিয়াহ'লে সেই সময়ত এই ভাৰতবৰ্ষত অযোধ্যাত শৈৱ ধৰ্মহে আছিল আকৌ আপোনালোকে স্পষ্টকৈ জানি লওক কৃষ্ণ ভগৱন্ত এজন শিৱ সাধকহে আছিল আৰু তেওঁ শৈৱ ধৰ্ম প্ৰচাৰকহে আছিল কেনেকৈ এই কথাখিনিকো আপোনাক মই বুজাই দিবলৈ গৈ আছোঁ কৃষ্ণ ভগৱন্ত স্বয়ং শিৱ সাধক আছিল কৃষ্ণই নিজেই শিৱ পূজা অৰ্চন বন্দন কৰি শাম্ব নামৰ পুত্ৰক কি কৰিছিল প্ৰাপ্ত কৰিছিল আৰু শিৱ মন্ত্ৰ শিৱ দীক্ষা ক'ৰ পৰা লৈছিল উপমন্যু গুৰুৰ পৰা লৈছিল কোনে কৃষ্ণই মহাভাৰত আৰু উপনিষদ আপোনাৰ চেতাচল উপনিষদৰ কালত
স্বয়ং শ্ৰীকৃষ্ণ শিৱ সাধক আছিল এই কথাখিনি মহাভাৰতেও প্ৰমাণ কৰিছে, চেতাচত উপনিষদেও প্ৰমাণ কৰিছে। যদিহে এইটো অসত্য হয় সৰ্বপ্ৰথমতে আপুনি মহাভাৰতখনক ভুল বুলি প্ৰমাণিত কৰিব পাৰিব লাগিব। কাৰণ মহাভাৰতৰ পাতনিতে স্বয়ং শ্ৰীকৃষ্ণই নিজেই কৈছে যে মই নিজেই শিৱ সাধক আৰু মই নিজেই শিৱ পূজাৰী। হে অৰ্জুন, তুমিও শিৱ পূজা কৰা বুলি কি কৰিছিল? অৰ্জুনক শিৱ পুজিবলৈ কৃষ্ণই উপদেশ দিছিল। অৰ্থাৎ শ্ৰীকৃষ্ণ কোন আছিল? এজন শিৱ সাধক আছিল। সেইখিনি সময়লৈকে সেই দ্বাপৰ যুগত কৃষ্ণক পৰমেশ্বৰ বুলি কোনো মনা নাছিল বা পৰমেশ্বৰ বুলি তেওঁ কোনো পূজা কৰা নাছিল। কিন্তু তেওঁ পৰমেশ্বৰ অংশ বুলি, পুৰুষোত্তম বুলিহে তেওঁ মানিছিল। তেওঁ কেৱল সকলোৱে শিৱ সাধক বুলিয়েই কৈছিল। আৰু লগতে নন্দ যশোদাই শিৱ দেৱালয়ত গৈ কি কৰিছিল? পূজা অৰ্চন বন্দন কৰিছিল। তেতিয়ালৈকে আপোনালোকে জানিব লাগিব সেইখিনি সময়তেও শৈৱ সনাতন ধৰ্মহে আছিল, তাত তেতিয়া কোনো বৈষ্ণৱ ধৰ্ম নাছিল। তেতিয়াহ'লে এই পিছত যিবোৰ ধৰ্ম সৃষ্টি হৈছে সেই ধৰ্মবোৰে কি কৰিছে? এতিয়া আমাৰ মানৱ সমাজত বিশৃংখলতাৰ সৃষ্টি কৰিছে। সেইসকলে এতিয়া কি কৰে? সেই শৈৱ সনাতন ধৰ্মক নচ্ছাত কৰিবলৈ শিৱক ভাঙৰুৱা, মোহিনীৰ পিছত দৌৰা, আপোনাৰ ভস্মাসুৰে আপোনাৰ পৰাজয় হোৱা, এই কিছুমান কাহিনী বনাই বনাই কি কৰিছে? শিৱক দুৰ্নাম কৰিছে, যাতে শিৱৰ শ্ৰীচৰণত মনুষ্য নাযায় আৰু বৈষ্ণৱ ধৰ্মক যাতে আগুৱাই নিব পাৰে। কাৰণ এনেকুৱাখিনি যদি নকৰে তেতিয়াহ'লে বৈষ্ণৱ ধৰ্মক আগুৱাই নিব নোৱাৰিব আৰু কৃষ্ণক কোনো ভকতি নকৰিব। গতিকে কৃষ্ণৰ নামষাৰ প্ৰচাৰ কৰিবৰ বাবেই বহুত কিছুমান শিৱৰ ওপৰত দুৰ্নাম কৰা হৈছে বা শিৱৰ চৰিত্ৰক উলংঘ কৰি কিছুমান কাহিনী কি কৰিছে? আমাৰ সমাজত প্ৰচাৰ কৰিছে। কিন্তু প্ৰকৃতাৰ্থত পুনৰবাৰ কৈছোঁ, শ্ৰীকৃষ্ণ শিৱ সাধকে আছিল, ৰাম শিৱ সাধকে আছিল, নৰনাৰায়ণ শিৱ সাধকে আছিল। তেতিয়াহ'লে আপুনি জানি লওক যে বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত সৰ্বপ্ৰথম ধৰ্মটোৱে হৈছে শৈৱ সনাতন ধৰ্ম। আৰু আকৌ এবাৰ কৈ দিছোঁ, শৈৱ সম্প্ৰদায়ৰ সৃষ্টিৰ সময়ত কোনো বৈষ্ণৱ শাক্ত গাণপত্য সৌৰ বুলি ধৰ্ম নাছিল। এই ধৰ্ম বা এই সম্প্ৰদায় পিছত সৃষ্টি হৈছিল। তাৰপিছত এই পাঁচোটা পন্থক একেলগে সনাতন ধৰ্ম বুলি আমাৰ মানৱ জাতিয়ে কি কৰিলে? স্বীকৃতি দিলে। আৰু তেতিয়াৰ পৰাই আমি সকলোৱে সনাতন ধৰ্ম হিচাপেই মানি আহিছোঁ। কিন্তু তথাপিও একাংশই ৰাজনীতি কৰা এৰি নিদিলে যে শিৱ এজন অনাৰ্য দেৱতা। সেই একাংশ বুদ্ধিজীৱীয়ে শিৱক তুচ্ছ তাচ্ছিল্য কৰি, শিৱৰ বিৰোধাচৰণ কৰি, শিৱৰ চৰিত্ৰক উলংঘ কৰি নিজৰ আধিপত্য স্থাপন কৰিবলৈ বাবে, নিজৰ ধৰ্মটোক আগুৱাই নিবৰ বাবে যিটো সত্য শুদ্ধ শৈৱ সনাতন ধৰ্ম, সেই ধৰ্মৰ পৰা মনুষ্যক কি কৰিছে? বঞ্চিত কৰি আহিছে। আৰু আপোনালোকে এটা কথা মনত ৰাখিব, শিৱ শংকৰ সমস্ত জগতৰ গুৰু, তেওঁ হ'ল আদি গুৰু। তেওঁৰ বাহিৰে এই বিশ্ব ব্ৰহ্মাণ্ডত জগত গুৰু আৰু কোনো এজন হ'ব নোৱাৰে আৰু নহয়। কাৰণ বাকী যিমানবোৰ গুৰু আহিছে সকলো মনুষ্য স্বৰূপত আহিছে, কিন্তু শংকৰ শিৱ স্বয়ং এজন পৰমেশ্বৰ। তেওঁ গুৰুৰূপে সৃষ্টি হৈ বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্মা, বিষ্ণু, দেৱতাসকল আৰু ঋষিমুনিসকলক একেলগে বহুৱাই ব্ৰহ্ম জ্ঞান প্ৰদান কৰিছিল। আৰু আত্মা দৰ্শনৰ মহান তত্ত্ববিলাক শিৱশংকৰ মহাদেৱী প্ৰকাশ কৰিছিল। গতিকে সেই দিশত আমি যদি চাবলৈ যাওঁ, তেতিয়াও আমাৰ শৈৱ সনাতন ধৰ্মৰ সংস্থাপক শংকৰ শিৱই হয়। কিয়নো শংকৰ শিৱই প্ৰথম আধ্যাত্মিক জ্ঞান এই বিশ্ব ব্ৰহ্মাণ্ডত প্ৰচাৰ কৰিছিল। আৰু দ্বাপৰ যুগৰ শেষত লকুলিশ নামৰ এজন ঋষিয়ে কৰিছিল। তাৰপিছত শংকৰাচাৰ্য আদিকে ধৰি গুৰুবিলাকৰ সৃষ্টি হৈছে। তাৰপিছত আকৌ নতুন নতুন গুৰুৱে মানে আপোনাৰ সৃষ্টি হৈ কি কৰিছে? নতুন নতুন ধৰ্ম প্ৰচাৰ কৰিছে। প্ৰচাৰ কৰি কি কৰিছে? শৈৱ সনাতন ধৰ্ম যিটো আছে সেই ধৰ্মৰ পৰা মানুহখিনিক বিচলিত কৰিছে।
গতিকে আজি আমাৰ মনুষ্যই এই মহান ৰহস্যবিলাকক নাজানি কি কৰিছে সেই মূল যিটো সনাতন সভ্য সনাতন ধৰ্ম তাকেই নিন্দা কৰিছে আৰু যি মহান আদিগুৰু যিজন জগতগুৰু শিৱ শংকৰ তেখেতৰ প্ৰসাদকে নিন্দা কৰিছে নিন্দা কৰি এতিয়া কি হৈছে কলিযুগৰ মনুষ্য অভিশপ্ত হৈ পৰিছে তেওঁলোক অভিশপ্ত হৈ এতিয়া কি কৰিছে যিটো মুক্তিৰ মাৰ্গ যিটো মুক্তিৰ যিটো পথ সেই মুক্তিৰ পথৰ পৰা বঞ্চিত হৈছে আজিও কিন্তু আমাৰ শিক্ষিত সমাজৰ খবৰ নাই তথাপিও তেওঁলোকে কি কৰিছে মায়াতে আবদ্ধ হৈ নিজ ধৰ্মক ত্যাগ কৰিছে গতিকে যদিহে মনুষ্যই পুনৰ নিজৰ ধৰ্মলৈ ঘূৰি নাহে যদিহে মনুষ্যই পুনৰ সেই পৰম ব্ৰহ্ম শংকৰ আদিগুৰু শিৱই প্ৰচাৰ কৰা ধৰ্মলৈ উভতি নাহে তেতিয়াহ'লে এই মানৱ সমাজৰ কল্যাণ নহ'ব আৰু এতিয়াও হোৱা নাই কাৰণ সৰ্বপ্ৰথম ধৰ্মই হৈছিল সনাতন ধৰ্ম কিন্তু সেই সভ্য সনাতন ধৰ্মক বিকৃত কৰি নতুন ধৰ্ম প্ৰচাৰ কৰি সমাজত শিৱৰ পৰা মনুষ্যক দূৰ কৰাৰ বাবেই আজি সনাতন ধৰ্ম আগুৱাই যাব পৰা নাই ইয়াৰে হৈছে মূল কাৰণ গতিকে মই সমগ্ৰ আমাৰ ভক্তবৃন্দক নিবেদন কৰিম যে আপোনালোকে পুনৰ সভ্য সনাতন ধৰ্মলৈ ঘূৰি আহক সভ্য সনাতন ধৰ্মই হৈছে প্ৰথম আৰু আদি আৰু পবিত্ৰ আৰু শুদ্ধ এই পবিত্ৰ আৰু শুদ্ধ ধৰ্মক যদি ত্যাগ কৰি বা তুচ্ছ তাচ্ছিল্য কৰি আপোনালোকে মুক্তি পাম বুলি ভাবিছে তেন্তে সেইটো মিছা কথা গতিকে মই নিবেদন কৰিম আপোনালোকে পুনৰ নিজৰ ধৰ্মলৈ ঘূৰি আহক সেইবাবেই মই আজি এই ভিডিঅ'টো আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ আৰু আপোনালোকক মই বহু কিছুমান কথা এই বিষয়ত ক'বলগীয়া আছিল কিন্তু আমি সম্পূৰ্ণভাৱে এই কথাখিনি প্ৰকাশ কৰাটো সহজ নহয় সময় কম গতিকে যিমানখিনি আপোনালোকক প্ৰকাশ কৰিছোঁ তাকে আপোনালোকে শুদ্ধ মানি বিশ্বাসেৰে আঁকোৱালি লওক আৰু সনাতন ধৰ্মক আপোনালোকে স্বীকাৰ কৰক সেয়ে হৈছে সনাতন ধৰ্ম গতিকে স্পষ্ট আজি আপোনালোকক বুজাই দিছোঁ সভ্য সনাতন ধৰ্মত শিৱ বিষ্ণু শক্তি গণপত্য সকলোকে সমানেই স্মৰণ কৰা হয় পৃথক পৃথক কৰা নহয় গতিকে পূৰ্বতেও সভ্য সনাতন ধৰ্মত শাক্ত অৰ্থাৎ শক্তি বিষ্ণু শিৱ গণপতি সকলো একেলগে আছিল পৃথক পৃথক নাছিল কিন্তু পিছতহে এই ধৰ্মৰ পৰা কি কৰিলে ভাগ ভাগ কৰি পেলাই লৈ গুচি গ'ল আৰু যেতিয়াৰ পৰাই ভাগ ভাগ কৰি লৈ গ'ল তেতিয়াৰ পৰাই এই সনাতন ধৰ্মৰ বিশৃংখলতাৰ সৃষ্টি হ'ল তেতিয়াৰ পৰাই এই সনাতন ধৰ্ম পতন ঘটিবলৈ আৰম্ভ হ'ল গতিকে আপোনালোকে বুজিবলৈ চেষ্টা কৰক আপোনালোকে নিজৰ ধৰ্মক ৰক্ষা কৰিবলৈ চেষ্টা কৰক সভ্য সনাতন ধৰ্মই হৈছে প্ৰথম ধৰ্ম শংকৰ শিৱ হৈছে সমস্ত জগতৰ গুৰু শংকৰ শিৱই গোটেই বিশ্ব ব্ৰহ্মাণ্ডত প্ৰথম ব্ৰহ্মজ্ঞান প্ৰদান কৰিছিল দেহ আৰু আত্মাৰ তত্ত্ব প্ৰকাশ কৰিছিল গতিকে সেই গুৰুজনাৰ যদি প্ৰসাদ আপুনি গ্ৰহণ নকৰে তেতিয়াহ'লে আপুনি যে গুৰুদ্ৰোহী হয় সেইটো স্পষ্ট প্ৰমাণিত হ'ব কাৰণ আমাৰ সৰ্বশাস্ত্ৰ সাৰত কৈছে যে সৰ্বশাস্ত্ৰ বৈষ্ণৱৰ সদা পূজ্য শিৱ গংগাধৰক ঘৃণা কৰে গুৰুদ্ৰোহী জীৱ আৰু পুনৰ শংকৰ শিৱই ৰামক কৈছিল যে যত মানৱ কৰ্ম কৰে ধৰ্ম অনুষ্ঠান যদি নহয় শিৱ ভক্তি আৰু শিৱ জ্ঞান নপাৱে মুকুতি জানা সিটো মহাজন আকৌ নিশ্চয় জানিবা কৌশল্যানন্দন গতিকে আপুনি যিমানেই ভক্তি নকৰক যিমানেই আপুনি অনুষ্ঠান নকৰক যদি আপোনাৰ শিৱ জ্ঞান নাথাকে শিৱৰ প্ৰতি আপোনাৰ ভক্তি নাথাকে তেতিয়াহ'লে আপুনি কোনোদিন মুক্তি প্ৰাপ্ত কৰিব নোৱাৰিব ভক্তি প্ৰাপ্ত কৰিব নোৱাৰিব কাৰণ শিৱ হ'ল সমস্ত জনৰ গুৰু গতিকে গুৰুদ্ৰোহীয়ে কেতিয়াও কৃষ্ণক প্ৰাপ্ত কৰিব নোৱাৰে গুৰুদ্ৰোহীয়ে কেতিয়াও হৰিক প্ৰাপ্ত কৰিব নোৱাৰে এইটো চিৰন্তন সত্য আপোনালোকে জানি লওক আৰু পুনৰবাৰ কৈছোঁ কৃষ্ণ কেৱল শিৱ সাধকহে আছিল আৰু শিৱ সাধক হৈ থাকিব এই কথাখিনি আপোনালোকক মই আজি স্পষ্টভাৱে প্ৰকাশ কৰিলোঁ আকৌ লগ পাম ওম নমঃ শিৱায় ওম তৎসৎ